নমস্কাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিবিলাক কলেজ আছে সেইবিলাক কলেজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী এই বুলি FIUGP আণ্ডাৰত 3 বছৰীয়া ডিগ্ৰী কমপ্লিট কৰিলে তেওঁলোকে অৰিজিনেল পাছ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই 4 বছৰটো নপঢ়োঁ 3 বছৰতে পঢ়ি সমাপ্ত কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়া অৰিজিনেল চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব আৰু ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে যদি 3 বছৰ ডিগ্ৰী কমপ্লিট কৰি নপঢ়ে তেতিয়াহ'লে এই ডিগ্ৰীটো আপোনাৰ মান্যতা আছে অৰ্থাৎ আপোনালোকে যিকোনো পৰীক্ষা এপ্লাই কৰিব পাৰিব APSC হওক UPSC হওক সকলো পৰীক্ষাত আপোনালোকৰ এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কিন্তু আপোনালোকে ধৰি লওক আপুনি ধৰি লওক 4 বছৰটো পঢ়িবলৈ ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে এখন চাৰ্টিফিকেট এপ্লাই নকৰিলেও হৈ যাব তেতিয়া আপোনালোকে 4 বছৰ যেতিয়া কমপ্লিট কৰিব তেতিয়া আপোনালোকে অনাৰ্ছ চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব তেতিয়া একেকোবে আপোনালোকে পাই যাব সেইখন চাৰ্টিফিকেট পাই যাব গতিকে 4 বছৰ যিসকলে পঢ়িম বুলি ভাবিছে তেওঁলোকে এইখন এপ্লাই কৰাৰ প্ৰয়োজন নাই আৰু যিসকলে 3 বছৰ কমপ্লিট কৰিছে নপঢ়োঁ বুলি ভাবিছে তেওঁলোকে এই চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে অৰ্থাৎ 3 বছৰতে সমাপ্ত কৰিব বিচাৰিছে যিসকলে তেওঁলোকে চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে নটিছ আগতে কি হয় যেতিয়া আপোনালোকে 3 বছৰ বা 4 বছৰ ডিগ্ৰী কমপ্লিট কৰে তেতিয়া এবছৰ পিছতহে আপোনালোকে অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰিবলৈ দিয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ্থাৎ পাছ আউট হোৱা এবছৰ পিছতহে কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া দি দিছে যে আপোনালোকে অৰিজিনেল পাছ চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব আগতে কনভকেশ্যনত দিয়ে নহ'লে আপোনালোকৰ এবছৰ পিছত দিয়ে গতিকে এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব যিটো আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে 3 বছৰ কমপ্লিট কৰাৰ পিছত যিসকলে মাষ্টাৰ ডিগ্ৰী পঢ়িম বুলি ভাবিছে তেওঁলোকতো প্ৰয়োজন হ'ব চাৰ্টিফিকেট বা অন্যান্য ক্ষেত্ৰতো আপোনালোকক প্ৰয়োজন হ'ব গতিকে আপোনালোকৰ পাছ চাৰ্টিফিকেটখন এপ্লাই কৰিবৰ কাৰণে তেওঁলোকে লিংক দি দিছে অৰ্থাৎ তেওঁলোকৰ পৰ্টেল অপেনিং হৈ গৈছে গতিকে যিসকলে ডিগ্ৰী কমপ্লিট কৰিছে 3 বছৰ কমপ্লিট কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে যিসকলে 4 বছৰ পঢ়িম বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰাৰ প্ৰয়োজন নাই যিহেতু তেওঁলোকে 4 বছৰ যিহেতু পঢ়িব গতিকে যেতিয়া 4 বছৰ ডিগ্ৰীটো কমপ্লিট হ'ব তেতিয়া তেওঁলোকে অনাৰ্ছ চাৰ্টিফিকেটখন অৰিজিনেল পাছ চাৰ্টিফিকেটখন তেতিয়া এপ্লাই কৰিলেও হৈ যাব এতিয়া এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই গতিকে আপোনালোকে ভিডিঅ'টো চাব প্ৰথমৰ পৰা শেষলৈকে আৰু লগৰবোৰকো এই ভিডিঅ'টো দি দিব যাতে তেওঁলোকেও এই চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে কাৰণ আপোনালোকৰ লগৰখিনিও যদি চাই তেতিয়া মোৰ ইনস্পিৰেশ্যন হয় ভিডিঅ'টোত লাইক কমেণ্টটো কৰিবই লগতে গতিকে লগৰবোৰকো শ্বেয়াৰ কৰি দিব তেওঁলোকেও যাতে এই কথাটো জানে গতিকে আপোনালোকে 3 বছৰ যিসকলে কমপ্লিট কৰিলে চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে ইয়াত আপোনালোকৰ দুটা অপশ্যন আছে এটা হৈছে ক্লিক হিয়াৰ ইউজাৰ মেনুৱেল ক্লিক হিয়াৰ ফৰ চাৰ্টিফিকেট পৰ্টেল অৰ্থাৎ চাৰ্টিফিকেট পৰ্টেলটো মই কেনেকৈ যাব লাগে মই দেখুৱাই দিম প্ৰথমতে আপোনালোকৰ নটিছখন দেখুৱাই লৈছোঁ এটা আপোনাৰ 14 তাৰিখে নটিছখন আহিছে ইয়াত কৈছে যে এপ্লাই অৰিজিনেল পাছ চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেটখন এপ্লাই কৰাৰ প্ৰয়োজন নাই ছেপাৰেটলি আপোনালোকে ডাইৰেক্ট অৰিজিনেল চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা লিংকটো দি দিছে এইটো লিংক হৈছে certificate.dibru.org এইটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব মই দি দিম লিংকটো আপোনালোকক কমেণ্ট বক্সতে দি দিম বা ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাইৰেক্ট এইটো পৰ্টেললৈ যাব পাৰিব অৰ্থাৎ য'ত চাৰ্টিফিকেট এপ্লাই কৰা হয় তালৈ যাব পাৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব চাৰ্টিফিকেট এপ্লাই কৰিব লাগিব অৰিজিনেল চাৰ্টিফিকেট চিলেক্ট কৰিব লাগিব তাৰপৰা 3A আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী অৰ্থাৎ এতিয়া যিহেতু আপোনালোকে 3 বছৰ কমপ্লিট কৰিছে গতিকে আপোনালোকৰ যিটো ডিগ্ৰী হ'ব সেই মান্যতা হ'ব মেজৰ অৰ্থাৎ অনাৰ্ছ নহয় যিহেতু যিসকলে 4 বছৰ কমপ্লিট কৰিব তেওঁলোকৰ ডিগ্ৰীটো হ'ব অনাৰ্ছ আৰু আপোনালোকে যিটো 3 বছৰ কমপ্লিট কৰিছে গতিকে আপোনাৰ ডিগ্ৰীটো হ'ব মেজৰ অৰ্থাৎ মেজৰ থকা ডিগ্ৰী হ'ব আগতে যিটো নৰ্মেল মেজৰ ডিগ্ৰী থকা ডিগ্ৰী আছিলে 3 বছৰ পঢ়িলে যে পায় সেইটো ডিগ্ৰী আপোনালোকক দিয়া হ'ব গতিকে আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব যিসকলে ছায়েন্স যিসকলে আৰ্টছ চিলেক্ট কৰিব যিসকলে কমাৰ্চ চিলেক্ট কৰিব এখন মই আপোনালোকক ডাইৰেক্ট দেখুৱাই দিম পে'মেণ্টটো হৈছে আপোনালোকে 950 টকা পে'মেণ্ট কৰিলে আপোনালোকে যিখন চাৰ্টিফিকেট আছে অৰিজিনেল চাৰ্টিফিকেটখন পাই যাব গতিকে এখন নটিছখন গতিকে মই আপোনালোকক ডাইৰেক্ট পৰ্টেললৈ লৈ যাওঁ কেনেকৈ অনলাইন প্ৰচেছ কৰিব মই দেখুৱাই দিওঁ আপোনালোকে অনলাইন প্ৰচেছ কৰোঁতে কি হয় যি আছামিজ নামো দিব লাগে তাত গতিকে আপোনালোকে সেইখিনি দিওঁতে অলপ চাই চিতি দিব লাগিব ক্লিক হিয়াৰ ফৰ চাৰ্টিফিকেট পৰ্টেল আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো চাৰ্টিফিকেট পৰ্টেল আছে এইটোলৈ লৈ যাব ডাইৰেক্ট আপোনালোকে গুগলত চাৰ্চ কৰিলেও হয় certificate.dibru.org বুলি যিটো আপোনালোকে দেখিছে ওপৰতে যে certificate.dibru.org সেইটোতে ডাইৰেক্ট মাৰি দিলে গুগলত এই পেজটোলৈ লৈ আহিব প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব যিটো আপোনালোকৰ প্ৰথম আহিছে গতিকে ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্টাৰ বাটনটোত ক্লিক কৰিব ৰেজিষ্টাৰ বাটনটোত ক্লিক কৰোঁতে আপোনালোকৰ সন্মুখত আহিব এণ্টাৰ ইয়ৰ নেমত দিব তাৰপিছত এণ্টাৰ ইয়ৰ ইমেইল আইডিটো দিব তাৰপিছত মোবাইল নাম্বাৰটো দিব তাৰপৰা জেণ্ডাৰটো চিলেক্ট কৰিবলৈ কৈছে আপোনাৰ মেল হ'লে মেল ফিমেল হ'লে ফিমেল যি হয় দিবলৈ কৈছে তাৰপিছত পাছৱৰ্ডটো আপোনালোকক কনফাৰ্ম কৰিবলৈ কৈছে তাৰপিছত কনফাৰ্ম কৰাৰ পিছত এণ্টাৰ ইয়ৰ পাছৱৰ্ড দি পেলাই এইটো যিটো পাছৱৰ্ড দিছে সেইটোকে পুনৰ কনফাৰ্ম কৰি আপোনালোকে ৰেজিষ্টাৰ যিটো বটন আছে সেই বটনটোতে আপোনালোকে ক্লিক কৰি দিব অৰিজিনেল পাছ চাৰ্টিফিকেট বটনটোত এপ্লাই বটনটোত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকৈ আহিব ষ্টেপ 1 ষ্টেপ 2 ডকুমেণ্ট আপলোড আৰু ৰিভিউ পে'মেণ্ট আপোনালোকে যিটো 3 বছৰ কমপ্লিট কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কৈ দিছে আপোনালোকে কি চিলেক্ট কৰিব ইয়াত আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব 3A আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী ইন আৰ্টছ হ'লে আৰ্টছটো চিলেক্ট কৰিব 3A আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী ইন ছায়েন্স 3A আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ গতিকে আপোনালোকৰ যিটো হয় সেইটো চিলেক্ট কৰিব তাৰপিছত আহিলে আপোনালোকৰ ফাইনেল ছেমিষ্টাৰ ইয়েৰ এক্সামিনেশ্যন হিল অৰ্থাৎ আপোনালোকৰ 6 ছেমিষ্টাৰ এক্সামটো কেতিয়া হৈছিলে সুধিছে গতিকে আপোনালোকে ইয়াত ডেটটো দিব লাগিব 2026 চনৰ হয়তো আপোনালোকৰ জুনত হৈছিলে এক্সামটো গতিকে জুন বুলি দিব তাৰপিছত
ডেট অফ পাছিং আপোনালোকৰ ৰিজাল্ট কেতিয়া দিছে হয়তো আপোনালোকৰ ৰিজাল্টে বেছি দিন হোৱা নাই গতিকে আপোনালোকে জুলাই নে কি তাৰিখে আপোনালোকৰ ৰিজাল্ট দিছে গতিকে আপোনালোকে যিটো ডেট আছে ৰিজাল্টৰ ডেট আৰু মাৰ্কশ্বিটখনতো পাইছে গতিকে সেই ৰিজাল্টৰ ডেটটো দি দিব মই শ্ব' কৰিবৰ কাৰণে ডেট দি দিছোঁ 6/7/26 বুলি আপোনালোকে কিন্তু আপোনালোকৰ মাৰ্কশ্বিটখনত চাই ল'ব ৰিজাল্ট কোনদিনা দিয়া হৈছিলে সেইটো চাই ল'ব ৰেজিষ্ট্ৰেশ্যন নম্বৰ প্ৰভাইডেড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হয় সেইটো আপোনালোকৰ যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ডতো থাকে বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনতো থাকে গতিকে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব আপোনালোকৰ যি হয় মই দেখুৱাবৰ কাৰণে দি দিছোঁ আপোনালোকে দি দিব ইয়াৰ পৰা যেনেকৈ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তেনেকৈ উল্লেখ কৰিব নামটো উল্লেখ কৰিবলৈ কৈছে নামটো পাৰিলে আপোনালোকে দি নেম মাষ্ট বি ছেম এজ ইট এপিয়াৰ্ছ ইন ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অৰ্থাৎ আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা এডমিট কাৰ্ডৰ যিটো নাম আছে সেইটো যেনেকৈ আছে তেনেকৈ দিবলৈ কৈছে আপোনালোকৰ ইয়াত আপোনালোকে নামটো তেনেকৈ উল্লেখ কৰিব তাৰপিছত নেম অফ দ্য কেণ্ডিডেট ইন আছামিজ অৰ্থাৎ আপোনাৰ নামটো অসমীয়াটো লিখিবলৈ কৈছে ইয়াত কৈছে I don't know how to write my name in Assamese. Therefore, I authorize the certificate once due to convert my name in Assamese on my behalf. I will have no objection on the spelling of my name in Assamese converted by the certificate once. যদি আপুনি এইটো ক্লিক কৰি দিয়ে তেতিয়া আপোনাৰ কি হ'ব তেতিয়া আপোনালোকৰ নামটো যিটো নাম হয় আপোনাৰ নামটোৰ আছামিজ নাম হয় সেইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে নিজে লিখি দিব যদি তাত কিবা ভুল থাকে কিন্তু তেতিয়া আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিত দুখ দিব নোৱাৰিব তেওঁলোকে উল্লেখ কৰিছে গতিকে আপোনালোকৰ নামটো যদি নাজানে তেতিয়া লিখিব আছামিজত তেতিয়াহ'লে এইটো বটনটোত ৰাইট চিন দিব যদি জানে তেতিয়াহ'লে আপোনালোকে ইয়াত নামটো লিখিব লাগিব আছামিজত গতিকে যদি নামটো জানে নিজে লিখি দিব ইয়াৰ পৰা চাই ইয়াত কীবৰ্ডখন আছে গতিকে তাৰ পৰা নামটো চাই লিখি দিব আৰু যদি নাজানে সেইটো টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰি দিলে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আপোনাৰ নামটো নিজে লিখি দিব যেতিয়া চাৰ্টিফিকেটখন আপোনাক দিয়া হ'ব যদি নামটো আপুনি লিখিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে গোটেই যুক্তাক্ষৰখিনি আহি যাব গতিকে আপোনালোকে ইয়াৰ পৰা চাই আপোনাৰ নামটো লিখিব লাগিব গতিকে ইয়াত আপোনালোকে প্ৰথম আপোনাৰ নামটো লিখিবৰ কাৰণে তাৰপিছত আপোনালোকৰ ইয়াত এনেকৈ দিব যেনেকৈ লিখে আপোনালোকৰ কথা তাৰপিছত এনেকৈ চাই লিখিব ইয়াৰ পৰা ইয়াত আপোনালোকৰ বিচাৰতে হয়তো টাইম লাগিব পাৰে এনেকৈ ইয়াৰ পৰা আপোনালোকে নিজৰ নামটো যুক্তাক্ষৰ হওক যি আছে যেনেকৈ হয় আপোনাৰ নামটো ইয়াৰ পৰা চাই লিখিব মই দেখুৱাবৰ কাৰণে দেখুৱাই দিছোঁ কেনেকৈ ইয়াতে আপোনালোকে চব যুক্তাক্ষৰ পাই যাব মই দেখুৱাবৰ কাৰণে ইয়াৰ পৰা চব আছে গতিকে আপোনালোকে দিব লাগিব তাৰপৰা স্পেচ দিবৰ কাৰণে ইয়াতে আপোনালোকৰ স্পেচ বাৰ এডাল আছে হয়তো এটা স্পেচ বাৰ এডাল হয়তো এইফালে আছে এটা স্পেচ বাৰ এনেকৈ টিপি দিব তেতিয়া স্পেচ হৈ যাব অৰ্থাৎ আপোনাৰ টাইটেলটো দিবৰ কাৰণে ইয়াত স্পেচ হৈ যাব মই টাইটেলটো লিখিবৰ কাৰণে দেখিছে এনেকৈ আকৌ কৰিব এনেকৈ যুক্তাক্ষৰবোৰ এনেকৈ দিব লাগিব ইয়াত হয়তো আপোনালোকৰ ওলাই নাযায় যদি মোবাইলত কৰে তেতিয়া হয়তো ওলাব পাৰে আপোনালোকে চাব এনেকৈ লিখিব লাগিব আপোনালোকে নামটো লিখাৰ পিছত এইটো আপোনালোকে কাটি দিব লেপটপতে হওক বা মোবাইলতে এপ্লাই কৰক যদি নহওক তাৰপিছত কিন্তু আপোনালোকে এইটো ক্লিক কৰি নিদিব নামটো লিখাৰ পিছত তেতিয়া কিন্তু আপোনাৰ ভুল হৈ যাব গতিকে আপোনালোকে এনেকৈ লিখি ফাদাৰ্ছ নেম তাৰপিছত কলেজখন আপোনালোকে এবাৰ চিলেক্ট কৰি ল'ব আপোনাৰ কলেজখন যি কলেজে নহওক ইয়াত সকলো কলেজ আহে গতিকে আপোনালোকে নিজৰ কলেজখন চুজ কৰিব তাৰপিছত ফাদাৰ্ছ নেমটো আপোনালোকে উল্লেখ কৰিব তাৰপিছত নেক্সট বটনটোত ক্লিক কৰিব এইখিনি আপোনালোকে ভালদৰে কিন্তু ফিল আপ কৰিব ভুল নকৰিব নামটো যদি নাজানে পৰাপক্ষত আই ডোণ্ট ন' এইটোত ক্লিক কৰি দিব যদি নাজানে নামটো লিখিব যদি জানে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ লিখি দিব ইয়াত হয়তো বেলেগৰ পৰা কপি কৰি নি পেজটো কৰিব পাৰে চাগে মোৰতে হয়তো পেজ কৰি চাব যদি পেজ হয় তেতিয়াতো ভালেই যদি পেজ নহয় ইয়াৰ পৰা চাই আপোনালোকে লিখি দিব এনেকৈ আপোনালোকে প্ৰথম পেজখন ফিল আপ কৰিব লাগিব ষ্টেপ 2ত আপোনালোকক কৰিছে মেজৰ জেনেৰেল যিহেতু আপোনালোকৰ মেজৰ এতিয়া যিহেতু 3 বছৰ বুলি কমপ্লিট কৰিব মেজৰ যদি যেতিয়া আপোনালোকে 4 বছৰ কমপ্লিট কৰিব তাত ইয়াত অনাৰ্ছ শব্দত আহি যাব মেজৰ অনাৰ্ছ আহি যাব তেতিয়া অনাৰ্ছটো চিলেক্ট কৰিব যিসকলে যেতিয়া 4 বছৰ কমপ্লিট কৰিব গতিকে এটা মেজৰটো দিব ক্লিক কৰিব ক্লিক কৰাৰ পিছত মেজৰ ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাবজেক্টটো সুধিছে তাত কোনটো মেজৰলৈ আপুনি পাছ কৰিছিলে এইটো সুধিছে গতিকে ইয়াত আপোনালোকৰ মেজৰ ছাবজেক্টটো উল্লেখ কৰিব ইয়াৰ পৰা চাই তাৰপিছত আহিলে আপোনালোকৰ এণ্টাৰ ৰোল নাম্বাৰ আপোনালোকৰ 6 ছেমিষ্টাৰ ৰোল নাম্বাৰ ছিংগল ৰোল নাম্বাৰ অৰ্থাৎ 6 ছেমিষ্টাৰ যিটো ৰোল নাম্বাৰ আছিলে এইটো আপোনালোকে ইয়াৰ পৰা উল্লেখ কৰিব মই দেখুৱাবৰ কাৰণে দি দিছোঁ 6 ছেমিষ্টাৰ এডমিটখনৰ যিটো ৰোল নাম্বাৰ আছে সেইটো দিব তাৰপৰা CGPA আপুনি CGPA কিমান পাইছে সেইটো উল্লেখ কৰিবলৈ কৈছে আপুনি ধৰি লওক যি পাইছে সেইটো উল্লেখ কৰিব 8.58 পাইছে যদি 8.58 পাইছে 8.58 লিখিব যদি অকল 8.5 পাইছে 8.5 লিখিব যি পাইছে CGPAটো উল্লেখ কৰিব মোবাইল নম্বৰ ইমেইল থাকিব এইখিনি আপোনালোকে একো কৰিব নালাগে তাৰপিছত আহিলে আপোনালোকৰ এড্ৰেছটো দিছে ভিলেজ টাউন আপোনাৰ গাঁওখনৰ নামটো উল্লেখ কৰিব ভিলেজ তাৰপিছত হাউচ নম্বৰটো দিব পাৰে তাৰপিছত পোষ্ট অফিচৰ নামটো দিব লাগিব ডিষ্ট্ৰিক্ট দিব লাগিব ষ্টেট আৰু পিন ক'ড তাৰপিছত ইয়াত এটা কথা উল্লেখ কৰিছে যে
এটা কথা উল্লেখ কৰিছে আই চেল কালেক্ট মাই চাৰ্টিফিকেট ফ্ৰম চাৰ্টিফিকেট ব্ৰাঞ্চ ডিব্ৰুগড় ইউনিভাৰ্চিটি আই ৱান্ট টু ৰিচিভ মাই চাৰ্টিফিকেট ইন দ্য এড্ৰেছ ফিল্ড প্ৰভাইডেড এবভ আই ৱান্ট টু ৰিচিভ মাই চাৰ্টিফিকেট ইন ডিফাইন পষ্টেল এড্ৰেছ আপুনি ইয়াত যিটোৱে চিলেক্ট নকৰক কিয় আপুনি চাৰ্টিফিকেটখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আনিবগৈ যাবই লাগিব যিটোৱে চিলেক্ট নকৰে লাগিলে আপুনি পষ্টেল এড্ৰেছে চিলেক্ট কৰক বা চাৰ্টিফিকেট ব্ৰাঞ্চে চিলেক্ট কৰক যিটো চিলেক্ট নকৰে কিন্তু চাৰ্টিফিকেটখন আপোনাক পোষ্টৰ যোগেদি নপঠিয়াই আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো চাৰ্টিফিকেট ব্ৰাঞ্চ আছে তাৰ পৰা গৈ আপোনালোকে আনিব লাগিব গতিকে আপোনালোকে এইটো চিলেক্ট কৰিব আই চেল কালেক্ট মাই চাৰ্টিফিকেট ফ্ৰম চাৰ্টিফিকেট ব্ৰাঞ্চ ডিব্ৰুগড় ইউনিভাৰ্চিটি যিহেতু আপোনাৰ চাৰ্টিফিকেটখন পোষ্ট অফিচৰ যোগেদি নপঠিয়াই গতিকে আপোনালোকে সেইটোকে চিলেক্ট কৰিব চিলেক্ট কৰাৰ পিছত আপুনি নেক্সট বটনটোত ক্লিক কৰিব মানে আপোনাৰ চাৰ্টিফিকেটখন পোষ্টৰ যোগেদি নিদিয়ে কাৰণ এখন ৰিস্ক আছে যিহেতু সেইকাৰণে আপুনি গৈ পেলাই নিজে যেতিয়া ৰেডি ফৰ কালেকশ্যন দেখুৱাব তেতিয়া আপুনি গৈ পেলাই চাৰ্টিফিকেট ব্ৰাঞ্চৰ পৰা আনিবগৈ লাগিব তাৰপিছত আহিলে আপোনালোকৰ ষ্টেপ 3 ডকুমেণ্ট আপলোড অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট আপলোড দিব লাগিব ইয়াত আপোনালোকৰ ফটো ছিগনেচাৰ ৰেজিষ্ট্ৰেশ্যন বা মাইগ্ৰেশ্যন কাৰ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি আপলোড ফাইনেল ছেমিষ্টাৰ ইয়াৰ এডমিট কাৰ্ড আপলোড ফাইনেল ছেমিষ্টাৰ ইয়াৰ গেট ছিট অৰ্থাৎ আপোনালোকে মাৰ্কশ্বিট যিখন আপোনালোকৰ চাৰ্টিফিকেট আছে চাৰ্টিফিকেটত এখন ফটো আহে সেই ফটোখন আপোনালোকে ভালদৰে আপলোড দিব ইয়াত এখন ধুনীয়া কালাৰ চাইজ ফটো দিব বেকগ্ৰাউণ্ডটো হয়তো যি দিয়া স্কাই ব্লু দিয়ে বা নেভি ব্লু দিয়ে যি দিয়ে দিব আৰু ফেচখন ধুনীয়াকৈ অহা এখন ফটো দিব সেইখন ফটো আপোনাৰ যি চাৰ্টিফিকেট আছে চাৰ্টিফিকেটত আহিব তাৰপিছত ছিগনেচাৰটো আপোনালোকে আপলোড কৰিব ছিগনেচাৰটো ব্লেক পেনে চাইন কৰি পেলাই এখন বগা কাগজত ধুনীয়াকৈ ছিগনেচাৰটো আপলোড কৰিব তাৰপিছত হয়তো এইবিলাকৰ চাইজ দিয়া আছে হয়তো চাইজবিলাক চাব ইয়াত আপলোড কৰোঁতে আপোনালোকক সুধিব কিমান চাইজত দিয়ে তাৰপিছত আপলোড ৰেজিষ্ট্ৰেশ্যন আৰু মাইগ্ৰেশ্যন কাৰ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া আপোনালোকক যেতিয়া 6 ছেমিষ্টাৰ পাছ কৰে তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিয়া হয় ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকৰ যেতিয়া এতিয়া ৰিজাল্ট দিছে হয়তো এতিয়া আপোনালোকৰ কলেজবিলাকে দিব আপোনালোকে যদি নাই পোৱা কলেজবোৰত খবৰ কৰিব যে মোক ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগে তাৰপিছত যেতিয়া আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এখন দিয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব বা মাইগ্ৰেশ্যন কাৰ্ড আপলোড কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখনেই দিয়ে গতিকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপলোড কৰিব ইয়াত তাৰপিছত আপলোড ফাইনেল ছেমিষ্টাৰ ইয়াৰ এডমিট কাৰ্ড অৰ্থাৎ আপোনালোকৰ যিখন ফাইনেল ছেমিষ্টাৰ আছে ফাইনেল ছেমিষ্টাৰ 6 ছেমিষ্টাৰ যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন আপলোড কৰিব যদি 6 ছেমিষ্টাৰ এডমিট কাৰ্ডখন নাই হেৰাইছে তেতিয়াহ'লে আপোনালোকে 5th ছেমিষ্টাৰ মাৰ্কশ্বিট যিখন এডমিট কাৰ্ড আছে সেইখন আপলোড কৰিব পাৰে কাৰণ ইয়াত কৈছে যে আপলোড ফাইনেল ছেমিষ্টাৰ বা ইয়াৰ এডমিট কাৰ্ড অৰ্থাৎ আপোনাৰ হাতত যদি 6 ছেমিষ্টাৰ নাথাকে তেতিয়া 5th ছেমিষ্টাৰ আপলোড কৰিব পাৰে মানে যিকোনো এখন আপলোড কৰিলে হ'ল কিন্তু আপোনালোকৰ হয়তো যিহেতু এতিয়া এক্সাম হৈ গৈছে মোৰ মতে আপোনালোকৰ হাতত 6 ছেমিষ্টাৰ এডমিটখন আছে গতিকে 6 ছেমিষ্টাৰ এডমিটখন আপলোড কৰিব তাৰপিছত কৈছে আপলোড ফাইনেল ছেমিষ্টাৰ ইয়াৰ গেট ছিট আপোনালোকে যে এইখন কৈছে যে প্লিজ আপলোড অনলি চিল এণ্ড চাইন অৰিজিনেল গ্ৰেড ছিট অৰ্থাৎ আপোনালোকে যিখন গ্ৰেড ছিট পাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন মাৰ্কশ্বিট দিয়া হৈছে সেইখন 6 ছেমিষ্টাৰ হয়তো 6 ছেমিষ্টাৰ যিখন মাৰ্কশ্বিট দিছে সেই মাৰ্কশ্বিটখন আপোনালোকক ইয়াত আপলোড কৰিবলৈ কৈছে যদি নাই পোৱা কলেজত খবৰ কৰক কলেজত আপোনালোকক সেই মাৰ্কশ্বিটখন দিব আগতে কি হৈছিলে যেতিয়া FYGP পঢ়াৰ পিছত FYGPত সাধাৰণতে ছমাৰ পৰ্টেলত আপোনালোকৰ যিবোৰ মাৰ্কশ্বিট থাকে সেইবোৰ দিয়া হৈছিলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কিন্তু আপোনালোকৰ 6 ছেমিষ্টাৰ মাৰ্কশ্বিটখন কিন্তু কলেজত দিয়া হ'ব গতিকে কলেজক সুধিব যে অৰিজিনেল যিখন 6 ছেমিষ্টাৰ মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন আহিল না বা গেট ছিটখন আহিল না সেই গেট ছিটখন আপোনালোকে ফটো মাৰি PDF কৰি ইয়াত আপলোড দিব লাগিব গতিকে ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে হ'ল আপলোড ফাইনেল ছেমিষ্টাৰ গেট ছিট এডমিট কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফটো আৰু ছিগনেচাৰ এইকেইটা দিয়াৰ পিছত আপোনাৰ ফৰ্মখন ৰিভিউ আহিব অৰ্থাৎ আপুনি ফৰ্মখন এবাৰ ভালদৰে চাব আপোনাৰ নাম ঠিকনা দেউতাৰ নাম গেট পইণ্ট বা আপুনি কোনটো মেজৰ পঢ়িছিলে সেই ছাবজেক্টটো শুদ্ধ হৈছে না গোটেইখিনি এবাৰ প্ৰথমৰ শেষলৈকে চাব চোৱাৰ পিছত নেক্সট বটনটোত ক্লিক কৰি যিটো পে'মেণ্ট আছে 950 টকা সেই পে'মেণ্টটো আপোনালোকে UPI যোগেদি বা বেলেগ কিবা যোগেদি দি পেলাই আপোনালোকে পে'মেণ্টটো দিব লাগিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিব পাৰোঁ কিন্তু আপোনালোকৰ অকণমান টাইম লাগিব গতিকে ভিডিঅ'টো যিটো দীঘল গতিকে আপোনাক মই দেখুৱাই দিম দেখুৱাৰ পিছত আপোনালোকক কেনেকৈ পে'মেণ্ট কৰে সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিওঁ ডকুমেণ্টবোৰ আপলোড দিয়াৰ পিছত আপোনালোকৰ গোটেই ফৰ্মখন আহিব মই কৈছোঁ যে ডকুমেণ্টবিলাকৰ চাইজ 800 KBতকৈ বেছি হ'ব নালাগিব আপোনালোকৰ যি ডকুমেণ্ট PDFবোৰ যে আপলোড দিব সেইবিলাক 800 KBতকৈ বেছি হ'ব নালাগিব আৰু ফটো চাইজ মোৰ মতে 50 KBতকৈ বেছি হ'ব নালাগিব আপোনালোকে কৈয়ে দিব যেতিয়া আপোনালোকে আপলোড দিব তেতিয়া আপোনালোকে দেখিবই গতিকে আণ্ডাৰটেকিংখিনি আপোনালোকে ইয়াত ক্লিক কৰিব যেতিয়া ওপৰখিনি পঢ়িব ওপৰখিনি পঢ়াৰ পিছত আপোনালোকে আণ্ডাৰটেকিংটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ কনফাৰ্ম এণ্ড প্ৰচিড ফৰ পে'মেণ্ট 950 rupees 950 rupees আপোনালোকে পে'মেণ্ট কৰিব লাগিব প্ৰচিড বটনটো ক্লিক কৰাৰ পিছত আপোনালোকক যি পে'মেণ্টৰ আপোনালোকৰ পেজ আছে সেই পেজটোত আপোনালোকক লৈ যাব ইয়াত আহিব আপোনালোকৰ পে'মেণ্টৰ ডিটেইলছখিনি ইয়াত আপোনালোকে দেখিব পে'মেণ্টৰ ইয়াত চামাৰি আহিব 950 টকা আপুনি কেনেকৈ দিব পে'মেণ্টটো এতিয়া যদি আপোনাৰ কাৰ্ড আছে ATM কাৰ্ড আছে তেতিয়া ATM কাৰ্ডৰ নাম্বাৰ দি দিব পাৰে যদি আপোনালোকৰ UPI আছে UPI দি পেলাই আপোনালোকে কি কৰিব এটা ফোন বেলেগ ফোন এটা ল'ব বা য'ত এপ্লাই কৰে সেইটো নল'ব বেলেগ এটা ফোন ল'ব য'ৰ পৰা পে'মেণ্ট দিব পাৰে সেইটো শ্ব' QR কৰি পেলাই কিউআৰটো শ্ব' কৰিব কিউআৰটো শ্ব' কৰাৰ পিছত আপোনালোকৰ গুগল পে' ফোনপে' যি হয় স্কেন কৰি পে'মেণ্টটো দি দিব
পে'মেণ্টটো দিয়াৰ পিছত কিন্তু আপোনালোকে অপেক্ষা কৰিব ৰৈ থাকিব ই অট'মেটিক ৰিফ্ৰেছ হৈ যাব অৰ্থাৎ ছাকচেছফুল অট'মেটিক দেখুৱাব ক্ল'জ কৰি নিদিব পে'মেণ্টটো কৰাৰ পিছত অট'মেটিক ৰখি থাকিব 4 মিনিটৰ ভিতৰত আপুনি পে'মেণ্টটো কৰিব লাগিব পে'মেণ্টটো কৰাৰ পিছত অট'মেটিক পেজটো ৰিফ্ৰেছ হৈ যাব ৰিফ্ৰেছ হোৱাৰ পিছত আপুনি পে'মেণ্ট যে চাৰ্টিফিকেট যে এপ্লাই কৰিলে সেইটো আপোনালোকক ছাকচেছফুল বুলি দেখুৱাই দিব দেখুৱাৰ পিছত আপোনালোকে কি কৰিব য'ত এপ্লাইড বটনটো আছিল যে এপ্লাই বটনটো যে আছিলে মই যে দেখুৱাইছিলোঁ ভিউ এপ্লাইড বটন তাত গৈ চাবগৈ লগালগ হয়তো নেদেখাব পাৰে হয়তো 1 ঘণ্টা 2 ঘণ্টাৰ পিছত আপুনি লগ ইন কৰি আকৌ চাব তাত আপোনাৰ ষ্টেটাছটো দেখুৱাইছে নাই যদি ষ্টেটাছটো দেখুৱাইছে তেতিয়া আপোনালোকে চাই দিব পাৰিব কি ষ্টেটাছ দেখুৱাইছে ক'ত আছে চাৰ্টিফিকেটখন বা কিমান আগবাঢ়িছে সকলো তাত আপোনালোকে চাই দিব পাৰিব এনেকৈ আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব লগতে যি এপ্লাই কৰাৰ পিছত তাত গৈ আপোনালোকে চাই দিব পাৰিব লগতে এপ্লিকেশ্যনখন ডাউনলোড কৰি ৰাখিব আৰু পে'মেণ্ট কৰা ৰিচিপ্টটো ডাউনলোড কৰি ৰাখিব কাৰণ আপোনালোকে যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি যাব চাৰ্টিফিকেটখন আনিবলৈ তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনৰ লগতে পে'মেণ্ট দিয়া ৰিচিপ্টটো খুজিব গতিকে দুইটাই আপোনালোকে ৰাখি থ'ব ডাউনলোড কৰি ৰাখি প্ৰিণ্ট কৰি ৰাখিব বা মোবাইলতে ৰাখি থ'ব যেতিয়া আপোনালোকে চাৰ্টিফিকেট আনিবলৈ যাব তেতিয়া আপোনালোকে কিন্তু সেই দুটা লৈ যাব লাগিব লগতে যি অৰিজিনেল পাছ চাৰ্টিফিকেট আছে মাৰ্কশ্বিট আছে সেইখিনিও আপোনালোকে লগত লৈ যাব লাগিব গতিকে আপোনালোকে এনেকৈ অনলাইন আবেদন কৰিব লাগিব আৰু যদি ভিডিঅ'টো চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকক আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' মই দি থাকিম